সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সহায় বিচাৰি প্ৰেম বাহাদুৰ থাপাৰ কাটৰ আহ্বান। চৰাইদেউ জিলাৰ ভোগবাৰী গাঁৱৰ বাসিন্দা প্ৰেম বাহাদুৰ থাপাই যোৱা ৩-৪ বছৰ ধৰি হৃদৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় আৰু চেন্নাই এপ'ল' মেডিকেলত চিকিৎসা কৰি আছিল। কিন্তু টকাৰ অভাৱৰ বাবে তেওঁ বৰ্তমান নিজৰ ঘৰতে ৰোগগ্ৰস্ত হৈ থাকিব লগা হৈছে। পৰিয়ালটোৰ মতে পুনৰ চিকিৎসা কৰাবলৈ হ'লে তেওঁ ৭ৰ পৰা ৮ লাখ টকাৰ প্ৰয়োজন। লগতে জানিব পৰা মতে এই পৰিয়ালৰে জ্যেষ্ঠ কন্যা সন্তান আজি ১৮ বছৰ ধৰি এক অচিন ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালটোলৈ এতিয়া কাল অমানিশা মৰণি আহিছে। পৰিয়ালটো একেবাৰে দিশহাৰা হৈ পৰিছে। গতিকে তেওঁ সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াৰ লগতে অসম চৰকাৰক তেওঁ সহায় কৰিবলৈ কাটৰ আহ্বান জনাইছে। চাওঁ আহক আমাৰ এক প্ৰতিবেদন। মই নিজেও একো কৰিব নোৱাৰোঁ, ছোৱালীও বেমাৰী, মোৰ মানে টকা পইচাও নাইকিয়া হ'ল, টকা পইচা অসুবিধা, ল'ৰাও সৰু বেমাৰো চিৰিয়াছ বেমাৰী, ল'ৰা ছোৱালীও বেমাৰী, ময়ো বেমাৰী, মাইকী মানুহ একো কৰিব নোৱাৰে, ঘৰ চাব লাগে, বেমাৰী চাব লাগে। না আপোনাৰ কিমান দিন হ'ল বেমাৰত? বেমাৰ প্ৰায় হৈ গ'ল ৩-৪ মাহ ভুগি আছে, ৩-৪ বছৰ মানেই হৈ গ'ল। আৰু আপোনাৰ এই সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া কিবা ক'ব বিচাৰে? ধৰ্মেশ্বৰ ছাৰে যদি কিবা এটা আমাক সহায় কৰে। এনেই আমি গম পোৱা মতে ডিব্ৰুগড়তো চিকিৎসা কৰিলে আৰু আপুনি অলৰেডি চেন্নাইতো গৈ আপুনি ট্ৰিটমেণ্ট কৰি আহিছে নহয় জানো? ডিব্ৰুগড়, চেন্নাই চবতে মই ট্ৰিটমেণ্ট কৰিলোঁ, হাতে কাটি সোণাৰী। এতিয়া কি কৈছে ডক্টৰে? ডক্টৰে কৈছে এতিয়া হাৰ্টৰ প্ৰব্লেম আছে, হাৰ্টৰ অপাৰেশ্যন কৰিব লাগিব। কিমান খৰচ হ'ব? টকা কৈছে 5.5 লাখ। 5.5 লাখ টকা খৰচা হ'ব ন? ঠিক আছে, 5.5 লাখ টকা কৈছে। এতিয়াতো আপোনালোকৰতো এনেকুৱা আৰ্থিক অৱস্থা ভাল নহয়? নহয়, যেন তেন খাওঁ আৰু। ঠিক আছে।